होजाई में जल मित्रों ने की वेतन बढ़ाने की मांग। होजाई में ऑल असम PHE अस्थायी श्रमिक कर्मचारी परिषद द्वारा एक विशेष सभा का आयोजन किया गया। सभा में अस्थायी रूप से काम कर रहे जल जीवन मिशन के जल मित्र उपस्थित रहे। सभा में कई मांगे की गई, जिसमें प्रमुख तौर पर वेतन में बढ़ोतरी करना शामिल था। जल मित्रों का कहना है कि सरकार जो 6,500 रुपये राशि उन्हें देती है, उससे परिवार को चलाना मुश्किल है। उन्होंने मांग की है कि 11,000 वोल्ट की मोटर को चलाने के बाबत कोई सुरक्षा नहीं है, उनको सुरक्षा दी जाए और उनके वेतन में बढ़ोतरी की जाए। वहीं संगठन ने एक समय सीमा बांधकर सरकार से मांगे पूरा करने को कहा है और कहा है कि अगर उनकी मांगे को नहीं माना जाता है तो बृहद रूप से आंदोलन करेंगे। आज 14 PHE अस्थायी कर्मचारी परिषदर उद्योगत होजाई जिला कमिटिर आह्वानत सजागता सभा चलिस। आमी केंद्रीय कमिटिर फाলৰ পৰা 2025 5 जुलाইৰ পৰা आमी जिलाय 44খন डिविजन আছে, ताते एवारनेस प्रोग्राम কৰিছো জলমিত্ৰৰ বিভিন্ন সমস্যা লৈ। আমাৰ एवारनेस प्रोग्राমৰ মাজত আমাৰ চৰকাৰে বিভিন্ন নীতি নিয়ম বান্ধি দিছে, ইয়া পালন কৰাৰ কাৰণে एवारनेस চলাই গৈছে। আজি জলমিত্ৰজনে পানী যোগান আঁচনিত কাম কৰি গৈছে। আপোনালোকে নিশ্চয় জানে এই প্ৰধানমন্ত্ৰী মোদীৰ স্বপ্নৰ আঁচনিখন এই জলমিত্ৰৰ যোগেদি এই কামবোৰ চলি আছে। গতিকে জলমিত্ৰৰ বিভিন্ন ডিমাণ্ড, এই ডিমাণ্ডবোৰ চৰকাৰে কেতিয়াবা মানে কেতিয়াবা নামানে। এইবোৰ লৈ আমাৰ 3টা ডিমাণ্ডৰ ভিতৰত 7টা ডিমাণ্ডৰ 3টা ডিমাণ্ড সৰুকৈ মানিছে। ডেথ বেনিফিট মানিছে। ডেথ বেনিফিট মানে তাৰ মানে জলমিত্ৰ মৰাৰ পিছতে পাম, আমাৰ গণীয়কজনে পাব। আৰু আমাৰ 1,000 টাকা দৰমহা বঢ়াইছে। তাও 1,000 টাকা দৰমহা বঢ়াইছে আমাৰ এই SBMৰ ফালৰ পৰা টানি আনিছে, মানে SBMৰ কাম কাজ কৰাৰ পাছতে দিব। গতিকে আমাৰ জলমিত্ৰৰ মূল দাবীখন এংগেজমেণ্ট লেটাৰখন ইউজাৰ কমিটিৰ যোগেদি দি থৈছে। যথেষ্ট ৰিক্সৰ যোগেদি আমাৰ 11,000 ভোল্টেজৰ মটৰখন চলাতে গিয়ে বহুত জলমিত্ৰ ঢুকাইছে। গতিকে আমাৰ জলমিত্ৰৰ প্ৰধান সুৰক্ষা দিয়াৰ কাৰণে অন্ততপক্ষে ডিপাৰ্টমেণ্টে এপইণ্টমেণ্ট দিয়াৰ কাৰণে বাৰম্বাৰ দাবী জনাই আহিছোঁ। আৰু আমাৰ মিনিমাম ৱেজ চাওক 6,500 টাকা এটা পৰিয়াল নচলে, আপোনালোকে নিশ্চয় জানে। আমাৰ এই 6,500 টাকা কোনোবাই জলমিত্ৰ পৰিয়াল চলাব নোৱাৰে। বেটি বাঁচাও বেটি পঢ়াও এই প্ৰধানমন্ত্ৰী এই স্বপ্নের এই অভিযান চলাইছে, কিন্তু আমি 6,500 টাকা কেনেকৈ বেটি বাঁচাও বেটি পঢ়াম সেইটো লৈ আমি চিন্তিত আছোঁ। গতিকে আমি জিলাই এতিয়া চৰকাৰৰ লগত আমি তাকিম ডিপাৰ্টমেণ্টে যিবিলাক নীতি নিয়ম বান্ধি দিছে সেইটো পালন কৰিম। আমাৰ ছেপ্টেম্বৰৰ 30 তাৰিখৰ ভিতৰত আমি সজাগতা সভা শেষ কৰিম। অক্টোবৰৰ 1 তাৰিখৰ ফালৰ পৰা অক্টোবৰৰ 30 তাৰিখ অবধি আমি মুখ্যমন্ত্ৰী আদি কৰি PHE মিনিষ্টাৰ আৰু ডিপাৰ্টমেণ্টের MD আৰু পঞ্চায়ত মিনিষ্টাৰৰ লগ ধৰি আমাৰ দাবীবোৰ যদি নামানে তেতিয়াহ'লে নৱেম্বৰৰ ফালৰ ফাৰ্ষ্ট উইকৰ ফালৰ পৰা আমি গণতান্ত্ৰিক পদ্ধতি ফাৰ্ষ্ট আন্দোলন ল'ব বিচাৰিছোঁ। যোগেদি আমি অসম চৰকাৰক কিছুমান দাবী জনাব বিচাৰি আছিলোঁ। আমি বিভিন্ন সময়ত আমাৰ দাবীবোৰ পূৰা কৰিবৰ বাবে আমি বিভিন্ন মেমৰেণ্ডাম দিয়াৰ উপৰিও আমি বিভিন্ন আপোনাৰ কাৰ্যসূচী লৈ আহিছোঁ। তেওঁলোকে আমাৰ বিষয়ববীয়া যিসকল আছে, আমাৰ MD ছাৰ বা চিফ ইঞ্জিনিয়াৰ ছাৰ, তেওঁলোকে আমাক কৈছিলে যে তোমালোকে চৰকাৰে সময় দিয়া, তোমালোকে অকল আন্দোলন কৰি থাকিলে কিবা কৰি থাকিলে চৰকাৰে সময় নাপাব। গতিকে আমি যথেষ্ট সময় দিলোঁ, তেওঁলোকে কণাহাঁহক প্ৰদান দিয়া কাম এৰাই নাই। আজি আমি 2014 চনত আমাৰ পুৰণা যিসকল কেয়াৰটেকাৰ ভলণ্টিয়াৰ আছিলোঁ তেওঁলোকে আমি 2014 চনত মাহে 5,000 টকা পাবলৈ সক্ষম হৈছিলোঁ। সেই সময়ত তৰুণ গগৈদেৱৰ চৰকাৰে 5,000 6,000 কৰিবৰ কাৰণে এটা সিদ্ধান্ত লৈছিলে। লোৱাৰ পিছত যেতিয়া তেখেতৰ চৰকাৰ পতন হ'ল, আমাৰ BJP চৰকাৰ যেতিয়া হ'ল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত এই আমাৰ যিটো সিদ্ধান্ত লৈছিলে সিদ্ধান্তটো লুকুৱাই ৰাখি পেলাই এতিয়া সেইটো কোনো ধৰণৰ তাক খা খবৰ নাইকিয়া কৰি দিছে। য'ত ফাইল পৰ্যন্ত বনি আছে আমি চব খবৰ পাওঁ। গতিকে এনে ক্ষেত্ৰত সেই পুৰণা কেয়াৰটেকাৰ ভলণ্টিয়াৰসকলৰ যি বকেয়া ধন 14 চনৰ পৰা আমাৰ আজি 2022 চনত